এগৰাকী সহজ সৰল মহিলা স্বভাৱত আন দগৰাকী গাঁৱলীয়া মহিলাৰ দৰে সহজ সৰল হ'লেও কামে কাজে কিন্তু আন দগৰাকীৰ পৰা কিছু ব্যতিক্ৰম গাঁৱলীয়া জীৱনত আন দগৰাকী মহিলাই কৰিবলগীয়া হোৱা সকলো কামতেই পাৰদৰ্শী এইগৰাকী মহিলাই কামৰ মাজতেই সময় উলিয়াই ৰাজহুৱা কামতো সমানেই অংশগ্ৰহণ কৰে বিগত 25 বছৰে তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ সমাজৰ সেৱা আগবঢ়াইছে ৰাজনৈতিক কামত দেখুওৱা সৰলতা নিস্বাৰ্থতা আৰু পাৰদৰ্শিতাই তেওঁ অঞ্চলটোৰ ৰাইজৰ অতি আপোন কৰি তুলিছে ক্ষমতাহীন হৈও ৰাইজৰ মাজত এজন হৈ সকলোকে সমজ্ঞান কৰা এইগৰাকী মহিলাই হৈছে বঙাইগাঁও জিলাৰ চক্ৰভূম জিলা পৰিষদৰ নিৰ্বাচিত হোৱা কাকৈজানা গাঁৱৰ জানকীবালা ৰায় এইবাৰে তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা নাই পূৰ্বৱৰ্তী পঞ্চায়ত নিৰ্বাচনতো তেওঁ তেতিয়াৰ সিজনগ্ৰাম জিলা পৰিষদ সমষ্টিৰ পৰা বিপুল ভোটত নিৰ্বাচিত হৈছিল জিলা পৰিষদৰ সদস্য হিচাপে তেওঁ উন্নয়নমূলক কামৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবেই ৰাইজে এইবাৰতে সমৰ্থন জনায় জিলা পৰিষদৰ সদস্য এইগৰাকী জানকীবালা ৰায়ে প্ৰকাশ কৰা অনুসৰি গ্ৰামাঞ্চল সমূহৰ উন্নয়নৰ গতি তীব্ৰ কৰি একখন সৰ্বাংগ সুন্দৰ গাঁৱলৈ ৰূপান্তৰ কৰাটো তেওঁৰ সপোন কিন্তু ইয়াৰ বাবেই গাঁৱলীয়া জীৱনৰ স্বাভাৱিক সৰলতাক বিসৰ্জন দিয়াৰো তেওঁ পক্ষপাতী নহয় সেয়েহে মাতৃ দুজন ভাতৃ ভাই বোৱাৰী আৰু 3জন ভতিজাৰ সৈতে যৌথ পৰিয়ালত বসবাস কৰা অবিবাহিত জানকীবালা ৰায়ে পৰিয়ালৰ দৈনন্দিন ঘৰুৱা কাম কাজ সুচাৰুভাৱে সমাপন কৰি ওলাই আহে ৰাজহুৱা কামৰ বাবে তেওঁৰ মতে মহিলাসকলো পুৰুষৰ সমানে ওলাই আহিব লাগে ৰাজনীতিৰ এই দুৰ্গম পথাৰত ৰাজনীতি পথাৰখনলৈ মহিলাসকলৰ আগমন কম হোৱাৰ বাবেই ৰাজনীতি অসমতা বৃদ্ধি পাইছে পুৰুষ মহিলাৰ ৰাজনীতিৰ সম আগমনে সমাজখনৰ উন্নয়নৰ সঠিক দিশ নিৰ্ধাৰণ কৰিব বুলি পাৰিব বুলি তেওঁ দৃঢ় বিশ্বাস হেহে নিজৰ ঘৰুৱা পৰিৱেশ সুস্থিৰ ৰাখি ৰাজনৈতিক ক্ষেত্ৰখনলৈ ওলাই আহিবৰ বাবে আহ্বান জনাইছে মহিলাসকলক অভয়াপুৰী পুৰাণীশালী ৰিপৰ্ট দ্য নৰ্থ ইষ্ট ৰিপৰ্ট ঠিক আছে আজি আপোনালোক আমাৰ এই ঘৰখনত দুৰ্ভগীয়া ঘৰখনত অহাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু আজি এই ঘৰখনৰ আজি ৰাইজে জানিব যে কিমান এই দুৰ্ভগীয়া বা কিমান আমাৰ এই গ্ৰাম্য বা এই গাঁও অঞ্চলৰ পৰা মই বা এইখন গাঁৱৰ পৰা মই যে ওলাই যায় যে ৰাজনীতি পথাৰখনত ভৰি দিছোঁ বা ৰাজনৈতিকভাৱে কাম কৰি আছোঁ ৰাইজৰ লগত সকলোৱে হয়তো আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ দ্বাৰা তেওঁলোকে হয়তো জানিব কিন্তু আমাৰ এই গাঁওখনত আজিলৈ উন্নয়নমূলক কাম হয় মই আজি যোৱা 5 বছৰৰ সিজনগ্ৰাম জিলা পৰিষদৰ সদস্য হিচাপে আছিলোঁ আৰু এইবাৰ দ্বিতীয়বাৰৰ কাৰণে হ'ল 5 নং চক্ৰভূম জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ আমাৰ এই গাঁওখনত বহুত কাম কৰিবলগীয়া আছে গাঁওখনৰ ৰাস্তা ঘাট আদি কৰি বহুত বেয়া ইয়াৰ কাৰণ একচুৱেলি কি জিলা পৰিষদৰ সদস্য হ'লে যে কাম কৰিব পাৰে সেইটো নহয় আমাৰ ইয়াত আচলতে কি হ'ল আমাৰ যিজন বিধায়ক আজি 10টা বছৰ আমাৰ বিধায়ক নাই আৰু তাৰ কাৰণে ৰাস্তা ঘাট আমি কৰিব পৰা নাই জিলা পৰিষদৰ যেটো সীমিত এটা ফান্ড থাকে যাৰ সেই সীমিত ফান্ডেৰে আমি ৰাস্তা ঘাট কৰিব নোৱাৰো তথাপি যিমান পাৰো কৰাৰ কাৰণে চেষ্টা কৰো আপুনি মহিলা হৈ এগৰাকী ঘৰৰ সকলো সমস্ত কাম কৰি ৰাইজৰ সেৱা কৰি আছে বা দলক সময় দি আছে কেনে ধৰণে সম্ভৱ হৈছে একচুৱেলি ঘৰৰ কাম কাজ প্ৰাথমিক কাম বুলি মই ভাবো আৰু সেইখিনি কাম যেহেতু সদায় দৈনন্দিন কৰিব লাগে সেইখিনি কাম একচুৱেলি ইমান টান কাম নহয় মোৰ মতে আৰু মই যেহেতু সদায় কাম কৰো কাৰণ কিয় ঘৰৰ যিখিনি কাম কাজ সেইখিনি সদায় কৰিবই লাগিব কৰাৰ পিছতো আমি এনে বাকি সময়খিনি এনে থকাতকৈ আমি দলক সময় দিছো আৰু দলক সময় দিয়াৰ পাছত কাম কৰাৰ কাৰণে আমি এটা সুবিধাও পাইছো আৰু মোৰ দল যদি মহিলা আমাৰ যিমান ধৰ মহিলা আছে এনেকৈ ঘৰৰ কামখিনি কৰি তেওঁলোকে অলপ দলক সময় দিয়ক তেওঁলোকে ৰাজনৈতিকভাৱে ওলাই আহক সক্ৰিয় হওক আৰু কাম কাজ তেওঁলোকে যাতে কৰাৰ কাৰণে ধৰ সুবিধাও পায় আজি মই যেনেকৈ ঘৰৰ কামখিনি কৰি ওলাই যাব পাৰো আৰু বাকি মহিলাসকলেও যাতে নিজৰ কামখিনি কৰিও যাতে
ৰাজনীতি পথাৰখনত ওলাই আহে তাৰ কাৰণে মই মহিলাসকলক ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যেটো এবাৰ দ্বিতীয়বাৰলৈ নিৰ্বাচিত হৈছে ৰাইজে কিয় আপোনাক নিৰ্বাচিত কৰিছে বুলি ভাবে আপুনি একচুৱেলি ৰাইজে যেহেতু দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচনৰ কাৰণে যেটো মই এইবাৰ যেটো খেলিব লগা হ'ল কিন্তু ৰাইজে একচুৱেলি ভাল পোৱাৰ কাৰণেহে দিছে ভাল নাপালেতো আগতে ক'লে বোলে বাইদেউ আপুনি খেলিবই নালাগে আপোনাক টিকেট দিয়া নহ'ব এটা ৰাইজৰ কিবা এটা ভাল কাম কৰিছিলোঁ সেইটো ৰাইজে সেইকাৰণে ভাল পাইছে কি সপোন আছে আৰু মোৰ এটাই সপোন আছে যেহেতু আমাৰ গ্ৰাম্য অঞ্চল বহুত কাম কৰিবলগীয়া আছে আৰু সেই কামখিনি যাতে যোৱা 5 বছৰ যিখিনি কাম কৰিব পৰা নাই এইবাৰ অহা এই 5 বছৰত যাতে এইখিনি কাম কৰিব পাৰো এটা মোৰ এটা সপোন আৰু আগলৈ এনেকা এটা সপোন আছে মই যেনেকৈ ওলাই আছো মোৰ দৰে যাতে মহিলাসকল ওলাই আহি উন্নয়নমূলক কাম কাজত তেওঁলোকে যাতে সহায় কৰে আগবাঢ়ি আহে এটা মই এইখিনি মই অনুৰোধ জনাওঁ